খিলঞ্জীয়া ভূমিপুত্ৰ নাথযোগীক উপগ্ৰহীয় স্বাস্থ্য পৰিষদৰ দাবী বিলাসীপাৰাত নাথযোগী যুৱ পৰিষদৰ জিলা সমিতি গঠন অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীত প্ৰায় 43 লক্ষাধিক নাথযোগী জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে। এই জনগোষ্ঠীটো অসমৰ প্ৰকৃত খিলঞ্জীয়া ভূমিপুত্ৰ হোৱাৰ পিছতো সৰ্বদিশতে লাঞ্ছিত আৰু বঞ্চিত হৈ আহিব লগাত পৰিছে। আজি বিলাসীপাৰাত এইদৰে নিজৰ ক্ষোভোচাৰে সদৌ অসম নাথযোগী যুৱ পৰিষদৰ সম্পাদক পাপুৰাজ যোগীয়ে উল্লেখ্য যে আজি বিলাসীপাৰা জিলা যোগী সন্মিলনীৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বিলাসীপাৰা জিলা নাথযোগী যুৱ পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। অসম আন্দোলনত শ্বহীদ হোৱা 855 গৰাকীৰ ভিতৰত 144 গৰাকী আছিল নাথযোগী জনগোষ্ঠীৰ। এই সন্দৰ্ভত বিধানসভাৰ মজিয়াত যুক্তি দাঙি ধৰিবলৈ জনগোষ্ঠীটোৰ নাই এজনো প্ৰতিনিধি। সমাগত 26ৰ নিৰ্বাচনত ৰাজনৈতিক দলসমূহে জনগোষ্ঠীটোৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সম্পাদকজনে দাবী উত্থাপন কৰে। তেওঁ সন্মিলনীৰ এই ন্যায্য দাবী মানি স্বায়ত্ত পৰিষদ গঠন কৰাৰ লগতে জনগোষ্ঠীটোক ৰাজনৈতিক সুৰক্ষা দিয়াৰো দাবী উত্থাপন কৰে। 51 জনীয়া এখন বলিষ্ঠ জিলা সমিতি গঠন কৰে। বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নাথযোগী যুৱ পৰিষদ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে, যিখন সমিতিয়ে আগন্তুক দিনত জাতীয় জীৱনৰ লগতে জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্ণয় কৰিবৰ কাৰণে শৈক্ষিক দিশতে হওক, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই লৈ যাবৰ কাৰণে এখন শক্তিশালী সমিতি গঠন কৰা হ'ল। আজি এই সমিতিখনৰ আজি নৱনিৰ্বাচিত সভাপতি নীলকমল নাথ ডাঙৰীয়া আৰু সম্পাদক হিচাপে পংকজ নাথ ডাঙৰীয়াক আমি প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হৈছে, আপোনালোকে চাওক যে অসমত বসবাস কৰা এটা খিলঞ্জীয়া জনগোষ্ঠী নাথযোগী জনগোষ্ঠী। এই নাথযোগী জনগোষ্ঠী অসমত বৰাক আৰু ব্ৰহ্মপুত্ৰ মিলি 43 লাখৰ অধিক জনসংখ্যাই বসবাস কৰা এটা খিলঞ্জীয়া ভূমিপুত্ৰ। আজি যদি এই জনগোষ্ঠীটোক আপোনালোকে চাবলৈ যায়, তেনেহ'লে প্ৰত্যেকটো সময়তে কিন্তু আমি লঞ্চিত আৰু বঞ্চিত হৈ আহিছোঁ। যেনেধৰণে ধৰক ৰাজনৈতিক ক্ষেত্ৰখনত যদি আপোনালোকে চাবলৈ যায়, 126টা বিধানসভা সমষ্টিত কিন্তু আমাৰ এজন জনপ্ৰতিনিধি নাথাকাটো কিন্তু বৰ দুখজনক বিষয়। এই কথাটো আমি নাথযোগী যুৱ পৰিষদৰ তৰফৰ পৰা এটাই ৰাজনৈতিক দলসমূহক আমি জনাব বিচাৰিছোঁ, কিয় আমাৰ মানুহে কি ৰাজনৈতিক জগতখনত কি পদাৰ্পণ কৰা নাই? আমাৰ মানুহেতো দিন ৰাতি একাকাৰ কৰি ৰাজনৈতিক জগতখনত কষ্ট স্বীকাৰ কৰিছে, কিন্তু তথাপিতো আমাক মানুহক কিয় ৰাজনৈতিক পথাৰখনত নিবলৈ কাৰণে সক্ষম হোৱা নাই? এইটো বৰ দুখজনক কথা। গতিকে আগন্তুক যিহেতুকে আমাৰ 26ৰ বিধানসভা আহি আছে, ইয়াত যাতে বৰ্তমান চৰকাৰখনে হওক বা ৰাজনৈতিক দলসমূহে এটা খুব সুন্দৰভাৱে এটা গুৰুত্ব প্ৰদান কৰি নাথযোগীসকলৰ ৰাজনৈতিকভাৱে আগবাঢ়ি যাবৰ কাৰণে যাতে সুবিধা প্ৰদান কৰে। আমাৰ প্ৰথম দাবীটো আমি যুৱ পৰিষদৰ ফালৰ পৰা আমি এইটো দাবী জনালোঁ। আৰু দ্বিতীয়তে আৰু এটা কথা জনাবই লাগিব যে আপোনালোকক 1857ত যদি আপোনালোকে চাবলৈ যায়, কৃষক বিদ্ৰোহ হৈছিলে, কৃষক বিদ্ৰোহ বুৰঞ্জী প্ৰসিদ্ধ ফুলগুৰিত বা 1942 চনৰ ভাৰতীয় আন্দোলন আৰু অসমৰ ভাষা আন্দোলনেই হওক বা অসম আন্দোলনতেই হওক, অসম আন্দোলনত 855 গৰাকী শ্বহীদৰ ভিতৰত কিন্তু 144 গৰাকী শ্বহীদ কিন্তু আমাৰ নাথযোগী জনগোষ্ঠীয় আছিল। তথাপিতো কিন্তু আমি প্ৰত্যেকটো সময়তে বঞ্চিত হৈ আছোঁ। আশা কৰিম অনাগত দিনত চৰকাৰে হওক, ৰাজনৈতিক দলসমূহে হওক, এই আমাৰ লঞ্চিত বঞ্চিত থকা জনগোষ্ঠীটোৰ উত্তৰণৰ কথা চিন্তা কৰে, এই আশা কৰিম। আৰু দ্বিতীয়তে আৰু এটা বিশেষভাৱে আমি কথা ক'ব লাগিব যে অসম প্ৰাদেশিক যোগী সন্মিলনী 1919 চনত জন্মগ্ৰহণ কৰি আজি 106 বছৰ গৰকা এটা বৃহত্তৰ জনগোষ্ঠীয় এটা সংগঠন। আৰু এই সংগঠনটোৰ ইতিহাস আছে। অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰত্যেকটো কৃষ্টি সংস্কৃতিৰ লগত আমাৰ জাতীয় জীৱনৰ লগত আমাৰ নাথযোগীসকলৰ সম্পূৰ্ণ এটা দায়বদ্ধতা আছে। আমাৰ নাথযোগীসকলে যি উপগ্ৰহীয় স্বায়ত্ত পৰিষদৰ দাবী আমি চৰকাৰক আজিৰ পৰা প্ৰায় 1-1.5 মাহৰ আগত প্ৰতীক অন্বেষণ কাৰ্যসূচী কৰা হৈছিলে। আৰু প্ৰতীক অন্বেষণ কাৰ্যসূচীৰে আমি এটাই বাৰ্তা প্ৰদান কৰিব বিচাৰিছিলোঁ যে আমাক যি উপগ্ৰহীয় স্বায়ত্ত পৰিষদৰ দাবী আমি বহুদিনৰ পৰা লাগি আছোঁ, ইয়াৰ যাতে এটা স্থায়ী সমাধান কৰে, এই আমি যুৱ পৰিষদৰ তৰফৰ পৰা আমি দাবী জনালোঁ। আৰু আগন্তুক দিনসমূহত চৰকাৰে হওক বা ৰাজনৈতিক দলসমূহে যাতে আমাৰ নাথযোগীসকলৰ উত্তৰণৰ কথা চিন্তা কৰি ৰাজনৈতিক পথাৰখনত আমাৰ মানুহৰ যাতে বিধানসভা মজিয়াত যাতে আমাৰ জনগোষ্ঠীটোৰ ভৱিষ্যতৰ নিৰ্ণয় কৰিব পৰাৰ কাৰণে এজন জনপ্ৰতিনিধি বা কমত আমাৰ 6জন জনপ্ৰতিনিধি দি আমাৰ জনগোষ্ঠীটোক উত্তৰণ কৰে বুলি আমি দাবী উত্থাপন কৰোঁ। আমাৰ যি নৱনিৰ্মিত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ অন্তৰ্গত এটা সংগঠন অসম প্ৰাদেশিক যোগী যুৱ পৰিষদ, আৰু তাৰ প্ৰথমখন জিলা সমিতি আজি বিলাসীপাৰাত গঠন হৈছে। আৰু সেই সংক্ৰান্তত আমি ইয়ালৈ আহিছিলোঁ।
এই ক্ষেত্ৰত আমি বিলাসীপাৰা যোগী যুৱ পৰিষদৰ বিভিন্নসমূহ বিষয়ববীয়া তথা উদ্দেশ্যক আমি অসম প্ৰাদেশিক যোগী যুৱ সন্মিলনৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। দ্বিতীয়তে আজিৰ এই অনুষ্ঠানটোৰ মাজেৰে আমি অসমবাসী ৰাইজৰ মাজত এটাই বাৰ্তা দিব বিচাৰিছোঁ যে আমি যোগীসকল, যি যোগী জাতিসকল আছে, নাথসকল আছোঁ, এই নাথসকলৰ বিভিন্ন অভাৱ অভিযোগসমূহৰ বাবেই আমি এই সংগঠনটোৰ এটা সৃষ্টি হৈছে। আমাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আছে আৰু আমাৰ এই যে অভাৱ অভিযোগসমূহ অসম চৰকাৰে নিশ্চিতভাৱে জানে আৰু বিভিন্ন সময়ত আমি এই অভাৱ অভিযোগসমূহ তেওঁলোকৰ সন্মুখত আমি উন্মোচন কৰি আহিছোঁ। আমি আশা কৰিম যিহেতুকে আমাৰ মুখ্যমন্ত্ৰীজন সৰ্বকালৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ক'লেও ভুল নহ'ব, কাৰণ তেওঁ যিহেতুকে বিভিন্ন সময়ত বিভিন্ন জাতি জনজাতিৰ স্বাৰ্থত কাম কৰি আহিছে, সকলোকে সমিল মিলৰ দৃষ্টিৰে চাইছে, সকলোকে সমান চকুৰে চাইছে। আমি আশা ৰাখিছোঁ আমাৰ যি যোগী যুৱ পৰিষদখন আছে, এই যুৱ পৰিষদখনে অনাগত দিনত আমি যিসকল চিন্তা চৰ্চা জাতিটোৰ বাবে কৰি যাম, আমি যিহেতুকে আমাৰ অভাৱ অভিযোগসমূহে আমি মুখ্যমন্ত্ৰীৰ সন্মুখলৈ লৈ যাম, তেওঁ যাতে আমাৰ প্ৰতিটো দিশত এটা সুন্দৰ দৃষ্টিভংগীৰে চায় আৰু আমাৰ যি অভাৱ অভিযোগসমূহ থাকে সেইসমূহ যাতে পুংখানুপুংখভাৱে তেওঁ সমাধান কৰাৰ চেষ্টা কৰে, তাৰবাবে আমি কামনা কৰিছোঁ। আৰু অনাগত দিনত হয়তো আমি কিছু নতুন নতুন কাৰ্যপন্থা লৈ যাম, সেয়া সময়ে সময়ে আপোনালোকৰ সন্মুখৰে আমি অসম চৰকাৰক জনাবলৈ চেষ্টা কৰিম।